প্ৰিয় দৰ্শক, এতিয়া এইচআৰৰ কাম অসমত আৰম্ভ হৈ গ'ল লাহে লাহে। এতিয়া আপোনালোকৰ 2005 আৰু 2025 ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব সেইটো বিষয়ে আপোনালোকক অনলাইন প্ৰচেছ দেখাই দিম। 2 মিনিটতে ডাউনলোড কৰিব পাৰিব। আপুনি গুগল ক্ৰোমত গৈ আপোনাৰ মোবাইলৰ গুগল ক্ৰোমত গৈ aco.assam.nic.in বুলি লিখি আপুনি সাৰ্চ কৰিব। মই কৰাৰ দৰে আপুনি ভালকৈ চাই থাকিব। এনেকৈ লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব য'ত আপোনাৰ 5টা অপচন দিয়া আছে। মাজতে আপুনি PDF ইলেক্ট্ৰল বুলি যেটো আছে এটাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মই দেখাই আছো আপুনি তেনেকৈ কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা আপোনাৰ পেজ খোল খাব য'ত আপোনাৰ 2024 আৰু 25 আৰু 2005 লিখা আছে। মই আগতে 2005 ডাউনলোড কৰি দেখাম, পিছত আপোনাৰ 25 যেতিয়া আপুনি 2005 ক্লিক কৰিব এনেকুৱাকৈ আপোনাৰ সন্মুখত এটা ইন্টাৰফেস আহিব য'ত আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম সিলেক্ট কৰিব লাগিব। ডিস্ট্ৰিক্টখনৰ নাম আপুনি এনেকৈ ট্যাপ কৰি দিলে নাম সমূহ আহি যাব সকলোবোৰ ডিস্ট্ৰিক্টৰ। তাৰ পিছত আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ ক্লিক কৰি দিব, সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনাৰ হোমষ্টিটো সিলেক্ট কৰি ল'ব। এটো যাক সাৰ্চ বাৰ আছে য'ত আপুনি আপোনাৰ গাঁৱৰ নাম লিখিলে ইয়াত আপোনাৰ গাঁওখন শো কৰিব। এনেকুৱাকৈ আপোনাৰ যিমান আপোনাৰ হোমষ্টিত গাঁও আছে সব আহি যাব। আৰু যদি আপুনি বিচাৰিব নিবিচাৰে তেনেহ'লে লিখি দিব আপোনাৰ গাঁওখনৰ নাম। লিখি দিয়াৰ পিছত আপুনি ইয়াতে ওকেত ক্লিক কৰি দিব। তাৰ পিছত চাব যে এনেকুৱাকৈ ভিউ PDF বুলি লিখা আহিব। ইলেক্ট্ৰিকেল ৰোল ভিউ PDF বুলি লিখা আছে এইটো তলত। এনেকুৱাকৈ আপোনাৰ গাঁৱৰ নামটো লিখা থাকিব। আপুনি কি কৰিব, সিম্পলি ভিউ PDFত ক্লিক কৰি দিব। মই কৰি আছো। যেতিয়া আপুনি ভিউ PDFত ক্লিক কৰিব এনেকুৱাকৈ আপোনাৰ 2005 লিষ্টখন ডাউনলোড হৈ যাব। তাৰ পিছত এতিয়া দেখাম আপোনালোকক 2025 ফাইনাল যেটো লিষ্ট আছে এটা আপুনি কেনেকৈ ডাউনলোড কৰিব। এতিয়া বলক 2025 টো ডাউনলোড কৰিব। ইয়াত চাওক 2024-25 লিখা আছে, আপুনি এইখনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব। এতে আপুনি ফাৰ্স্ট বাছিব লাগিব আপোনাৰ ডিস্ট্ৰিক্ট, আপোনাৰ হোমষ্টি, ল্যাঙ্গুৱেজটো এছামিজ থাকিব সিলেক্ট কৰি দিব। মই মোৰ ডিস্ট্ৰিক্ট বাছি আছো। এতিয়া হল মোৰ হোমষ্টিখন হেৰি কৰি আছো, বাছি আছো। এতিয়া মোৰ হোমষ্টিখন সিলেক্ট কৰিলো। এতিয়া আহি গ'ল ল্যাঙ্গুৱেজটো এছামিজে থাকিব। তাৰ পিছত এইটো সাইডত চাওক ৰোল ট্যাব বুলি আছে তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ক্যাপচাখন ফিল কৰিব। এনেকৈ ক্যাপচাখন ফিল কৰিব। ক্যাপচাখন মই ফিল কৰি আছে, মোৰটো অলপ অপেক্ষা কৰিব। ভিডিওটো ধৈৰ্য সহকাৰে চাই থাকিব তেন্তে আপুনি সকলোবোৰ কথা বুজি পাব। তাৰ পিছত আহি গ'ল আপোনাৰ ইয়াতে যাক সাৰ্চ বাৰ আছে আপোনাৰ গাঁওখন হেৰি কৰি ল'ব। গাঁৱৰ নামটো লিখি দিব সাৰ্চ বাৰত। মই মোৰ লিখি আছো, এনেকৈ লিখি দিব। লিখি দি আপোনাৰ গাঁও যেটো আহিব সেইখনত আপুনি এনেকৈ টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই দিয়াৰ পিছত চাওক এতে ডাউনলোড সিলেক্টেড PDF বুলি লিখা আছে। আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাক এনেকুৱাকৈ আহি যাব। হোৱাৰ পিছত আপুনি ইয়াত চাওক যে ডাউনলোড বুলি লিখা আছে তাত ক্লিক কৰি দিব। আপোনাৰ এনেকুৱাকৈ হৈ যাব। এতিয়া ওপেন কৰিলে চাব পাৰিব। ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এটো হল 2025 ফাইনাল